নমস্কাৰ মই মজিদ বন্ধুসকল পলকতা চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, হঠাৎ বিশ্বজুৰি হাহাকাৰ, মধ্যপ্ৰাচ্যত পুনৰ বাজি উঠিছে যুদ্ধৰ সাইৰেন। এইবাৰ ইৰাণক ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ। আমেৰিকাৰ সহযোগত ইৰাণক আক্ৰমণ কৰিছে ইজৰাইলে। আৰু এই মুহূৰ্তত যুদ্ধৰ আটাইতকৈ ডাঙৰ খবৰটো আহিছে, ইজৰাইলৰ আক্ৰমণত মৃত্যু হৈছে ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী আমিৰ নাছিৰাদেহৰ। লগতে মৃত্যু হৈছে ইৰাণৰ IRGC কামাণ্ডাৰৰ। আৰু এই যুদ্ধক লৈ এতিয়া সমগ্ৰ বিশ্বজুৰি তীব্ৰ চাঞ্চল্য। এই মুহূৰ্তত সমগ্ৰ বিশ্ববাসী আতংকিত হৈ পৰিছে, কিয়নো ইৰাণ ইজৰাইলৰ যুদ্ধই দিছে নেকি বিশ্বযুদ্ধৰ ইংগিত। আৰম্ভ হ'ব নেকি তৃতীয় বিশ্বযুদ্ধ। ইয়াক লৈ সমগ্ৰ বিশ্বজুৰি তীব্ৰ চাঞ্চল্য। ইৰাণ ইজৰাইলৰ যুদ্ধই দিছে নেকি তৃতীয় বিশ্বযুদ্ধৰ ইংগিত। ভয়ংকৰ আক্ৰমণ প্ৰত্যাক্ৰমণত কঁপিছে ইৰাণ ইজৰাইল। এই বিধ্বংসী যুদ্ধই মধ্যপ্ৰাচ্যত লৈছে ভয়ংকৰ ৰূপ। আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত থৰকাচুটি হেৰুৱাইছে ইৰাণে। আৰু ইৰাণৰ 30টাকৈ স্থানত মিছাইলেৰে আক্ৰমণ চলাইছে ইজৰাইলে। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিৰ কাৰ্যালয়ৰ সমীপত ভয়ংকৰ বিস্ফোৰণ হৈছে। শত্ৰু ইজৰাইল আৰু আমেৰিকাক প্ৰত্যুত্তৰ দিছে ইৰাণেও। ইজৰাইল আমেৰিকাৰ সেনাৰ শিবিৰত 70টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে ইৰাণে। সমান্তৰালকৈ বিশ্বৰ 8খনকৈ দেশক টাৰ্গেট কৰি লৈছে ইৰাণে। বিশ্বৰ 8খন দেশক একেলগে আক্ৰমণ কৰিছে ইৰাণে। আৰু পবিত্ৰ ৰমজান মাহতে ইছলামিক ৰাষ্ট্ৰ ইৰাণত মৰিশালী সদৃশ পৰিৱেশ। প্ৰশ্ন উত্থাপন হৈছে, পবিত্ৰ ৰমজান মাহত শেষ হৈ যাব নেকি ইৰাণ? আইডিয়াফৰ আক্ৰমণত ইৰাণৰ প্ৰায় 60গৰাকী লোকৰ মৃত্যু হৈছে। ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰীয়েও এই যুদ্ধত প্ৰাণ হেৰুৱাৰ খবৰ আহিছে। ইৰাণৰ প্ৰত্যাক্ৰমণত প্ৰাণ হেৰুৱাইছে আমেৰিকান সেনাই। আৰু ইজৰাইলৰ আক্ৰমণত ইৰাণৰ ৰেভলিউচনাৰী গাৰ্ডৰ কামাণ্ডাৰ মহম্মদ পাকপুৰ নিহত হৈছে। ইৰাণ আৰু ইজৰাইলৰ যুদ্ধত এতিয়া বিশ্বজুৰি তীব্ৰ চাঞ্চল্য। মধ্যপ্ৰাচ্যলৈ যোৱা সকলো বিমান এই মুহূৰ্তত ভাৰতে বাতিল কৰিছে। আৰু আশংকা কৰা হৈছে যিকোনো মুহূৰ্তত দেশ এৰি পলায়ন কৰিব ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিয়ে। ইৰাণত কেইবাখনো দেশে খালী কৰিছে দূতাবাস। বিশ্বৰ বহুকেইখন দেশে ইতিমধ্যে দূতাবাস খালী কৰি দিছে ইৰাণত। আৰু ইৰাণস্থিত ভাৰতীয় লোকসকলৰ বাবে যোগাযোগ নম্বৰ মুকলি কৰিছে ভাৰত চৰকাৰে। লগতে মুকলি কৰিছে ইমেইল। যিকোনো পৰ্যায়ে যিকোনো মুহূৰ্তত যিমান সোনকালে পাৰে ভাৰতীয় লোকসকলক ইৰাণ ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে ভাৰতীয় দূতাবাসে। ইৰাণত থকা ভাৰতীয় লোকসকলে যিকোনো বিপদৰ সময়ত এই নম্বৰত ফোন কৰি ভাৰতীয় দূতাবাসৰ পৰা সহায় ল'ব পাৰিব। নম্বৰটো হৈছে 972454752071। এই নম্বৰটো মুকলি কৰিছে ভাৰতীয় দূতাবাসে। ইৰাণত থকা ভাৰতীয় লোকসকলে এই নম্বৰত ফোন কৰি ভাৰতীয় দূতাবাসৰ লগত যোগাযোগ কৰিব পাৰিব। ভাৰতীয় দূতাবাসে ভাৰতীয় লোকসকলক উদ্ধাৰ কৰাত সহায় কৰিব। আৰু লগতে ভাৰতীয় দূতাবাসে এটা ইমেইলো মুকলি কৰিছে। ইমেইলটো এই মুহূৰ্তত আপোনালোকক স্ক্ৰীনত দেখুৱাইছোঁ। এই ইমেইলৰ জৰিয়তে আপোনালোকে ভাৰতীয় দূতাবাসৰ পৰা সহায় বিচাৰিব পাৰিব বা সহায় ল'ব পাৰিব। মুঠতে ইৰাণত থকা ভাৰতীয় লোকসকলক ইৰাণ ত্যাগ কৰিবলৈ জৰুৰীভাৱে নিৰ্দেশ দিছে ভাৰত চৰকাৰে। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ ঘটনা। এইবাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰীক যৌন নিৰ্যাতন ৰেপিড' চালকৰ। চলন্ত বাহনক বিশ্ববিদ্যালয়ৰ ছাত্ৰীক যৌন নিৰ্যাতন ৰেপিড' চালক মিণ্টু চহৰীয়াৰ। আৰু ভুক্তভোগী ছাত্ৰীগৰাকীৰ এজাহাৰৰ ভিত্তিত ৰেপিড' চালক মিণ্টু চহৰীয়াক ভঙাগড়ৰ পৰা আটক নুনমাটি আৰক্ষীৰ। গুৱাহাটীৰ একাংশ ৰেপিড' চালকৰ পৰা সাৱধান। ৰেপিড' চালকে এইবাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰীক চলালে যৌন আতিশায্য। স্কুটিত অহাৰ অৱস্থাতে ছাত্ৰীগৰাকীক নিৰ্যাতন চলোৱাৰ অভিযোগ। ৰেপিড' চালক মিণ্টু চহৰীয়াৰ কাণ্ডত লজ্জানত মানৱ সমাজ। চলন্ত ৰেপিড' বাহনতে মিণ্টুৱে ছাত্ৰীগৰাকীৰ ভিন্ন অংগত দিয়ে হাত। আৰু মঠঘৰীয়াত ছাত্ৰীগৰাকীক এৰি পলায়ন কৰে ৰেপিড' চালক লম্পট মিণ্টুৱে। আৰু ভুক্তভোগী ছাত্ৰীৰ এজাহাৰৰ ভিত্তিত আটক কৰা হৈছে ৰেপিড' চালক মিণ্টুক।
নুনমাটি আৰক্ষীয়ে ভঙাগড়ৰ পৰা আটক কৰে মিণ্টু চহৰীয়াক। পৰৱৰ্তী খবৰ 1 মাৰ্চ অৰ্থাৎ আজিৰ পৰা নহয় 8 মাৰ্চৰ পৰাহে নৱনিৰ্মিত গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দলঙত চলিব যান বাহন। 7 মাৰ্চ পৰ্যন্ত পথচাৰীৰ বাবে মুকলি হৈ থাকিব এই দলংখন আৰু 8 মাৰ্চৰ পৰা দুচকীয়া আৰু চাৰিচকীয়া লঘু বাহন চলাচলৰ থাকিব অনুমতি। এক জাননীযোগে এই কথা জনালে প্ৰশাসনে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাক লৈ খুৰদাৰ সমালোচনা APCCৰ সভাপতি গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কয় যে আমি উলিওৱা সময় পৰিৱৰ্তন যাত্ৰাৰ সফলতা দেখি বিজেপিয়ে নকল কৰিছে আমাৰ পৰা। বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ প্ৰসংগত এই মন্তব্য গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ ইজৰাইল ইৰাণৰ যুদ্ধৰ আটাইতকৈ ডাঙৰ খবৰ। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিৰ মৃত্যু। ইজৰাইল আৰু মাৰ্কিন বাহিনীৰ যৌথ আক্ৰমণত মৃত্যু হৈছে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিৰ। এই দাবী ইজৰাইলৰ। অৱশ্যে খামেইনিৰ মৃত্যুৰ বাতৰি নস্যাৎ কৰিছে ইৰাণে। ইৰাণৰ বিদেশ মন্ত্ৰীৰ ঘোষণা যে বৰ্তমানো জীয়াই আছে আয়াতুল্লাহ আলী খামেইনি আৰু এই মুহূৰ্তত চৰকাৰ পৰিৱৰ্তন অসম্ভৱ। এই ঘোষণা কৰিছে ইৰাণৰ বিদেশ মন্ত্ৰালয়ে। পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী। হঠাৎ মাৰাত্মক ভাইৰেল জ্বৰ তথা শ্বাস প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈছে ৰাজ্যৰ বহু লোক। হঠাৎ প্ৰচণ্ড জ্বৰ কাহ মূৰৰ বিষত আক্ৰান্ত হৈছে নেকি আপুনিও? যদি হৈছে তেন্তে সাৱধান। এতিয়াই এইসমূহ সাৱধানতা অৱলম্বন কৰক। ৰাজ্যত প্ৰচণ্ড ধূলি ধুমুহাত হঠাৎ ব্যাপক ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। বহু লোক সঘনাই আক্ৰান্ত হৈছে ভাইৰেল জ্বৰত। জ্বৰ কাহ মূৰৰ বিষত আক্ৰান্ত হ'লেই ওচৰ চাপক ডাক্তৰৰ। মাৰাত্মক ভাইৰেল জ্বৰ তথা শ্বাস প্ৰশ্বাসজনিত ৰোগতো আক্ৰান্ত হৈছে ৰাজ্যৰ বহু লোক। এইসমূহ লক্ষণ আপোনাৰ বা কোনো পৰিয়ালৰ সদস্যত দেখা দিছে নেকি? কি লক্ষণ আপোনাক জনাই আছোঁ। যদিহে এইসমূহ লক্ষণ দেখা দিছে তেন্তে এতিয়াই সাৱধানতা অৱলম্বন কৰক। 1 নম্বৰ হৈছে তীব্ৰ জ্বৰ আৰু কঁপনি। 2 নম্বৰ অবিৰত কাহ আৰু ডিঙিৰ বিষ। 3 নম্বৰ প্ৰচণ্ড মূৰৰ বিষ আৰু শৰীৰৰ গাঁঠিৰ বিষ। 4 নম্বৰ অত্যাধিক ভাগৰুৱা অনুভৱ কৰা। যদিহে এনেসমূহ লক্ষণে দেখা দিছে তেন্তে সাৱধানতা অৱলম্বন কৰক। বাহিৰলৈ ওলাই গ'লে ধূলিৰ পৰা বাচিবলৈ বাধ্যতামূলকভাৱে মাস্ক ব্যৱহাৰ কৰক। প্ৰচুৰ পৰিমাণে বিশুদ্ধ পানী আৰু জুলীয়া খাদ্য গ্ৰহণ কৰক। পানী পৰাপক্ষত উতলাই খাওক। বাহিৰৰ পৰা আহিলে হাত মুখ ভালদৰে ধুব আৰু ধূলি জমা হ'বলৈ নিদিব। ফাৰ্মাচীৰ পৰা নিজে ঔষধ কিনি খোৱাৰ পৰিৱৰ্তে চিকিৎসকৰ পৰামৰ্শ লওক আৰু লগতে প্ৰচুৰ ফল মূল অথবা ডাব বা নাৰিকলৰ পানী খাওক। পৰৱৰ্তী খবৰ 26ৰ নিৰ্বাচনৰ বাবে আমাৰ হাতত আহি পৰিছে বিজেপিৰ প্ৰথমটো সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা। 26ৰ নিৰ্বাচনত ৰাজ্যৰ কোন সমষ্টিত কোনে লাভ কৰিব বিজেপিৰ প্ৰাৰ্থিত্ব? বিজেপিয়ে কাক দিব টিকট? সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাত কাৰ নাম আছে? সবিশেষ তথ্য জনাই আছোঁ। আপুনি কোনটো সমষ্টিৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্টত জনাওক। প্ৰথমতে আছে টংলা সমষ্টি। টংলা সমষ্টিত নাম চৰ্চাত আছে দিগন্ত বৰুৱা, বিকন চন্দ্ৰ ডেকা, বাবুল চন্দ্ৰ বড়ো, অৰ্পণা মেধি। গড়েশ্বৰ সমষ্টিত নাম চৰ্চাত আছে বিশ্বজিৎ দৈমাৰী, ৰাতুল শৰ্মা, মানস শৰণীয়া, ভিক্টৰ কুমাৰ দাস। বিজনী সমষ্টিত নাম চৰ্চাত আছে অৰূপ নাথ, অৰূপ দে, অজয় ৰয়। তাৰপিছত আছে তামোলপুৰ সমষ্টিত বিশ্বজিৎ দৈমাৰী, ৰেখাৰাণী দাস বড়ো চৰ্চাত আছে আৰু ৰঙানদী সমষ্টিত প্ৰাৰ্থিত্ব লাভৰ সম্ভাৱনা ঋষিৰাজ হাজৰিকাৰ। বিহপুৰীয়া সমষ্টিত ভূপেন বৰা, অমিয় ভূঞা এই দুগৰাকীৰ যিকোনো এজনে লাভ কৰিব প্ৰাৰ্থিত্ব। ডিব্ৰুগড়ত প্ৰাৰ্থিত্ব লাভ কৰিব পাৰে প্ৰশান্ত ফুকন বা ঋতুৰ্পণ বৰুৱাই। তিনিচুকীয়াত প্ৰাৰ্থিত্ব লাভৰ সম্ভাৱনা সঞ্জয় কিষাণৰ। দুলীয়াজান সমষ্টিত প্ৰাৰ্থী লাভৰ সম্ভাৱনা
তেৰজ গোৱালা বা শংকৰজ্যোতি বৰুৱা। সোণাৰীত নাম চৰ্চাত আছে ধৰ্মেশ্বৰ কোঁৱৰ। সোণাৰী সমষ্টিত প্ৰাৰ্থিত্ব লাভৰ সম্ভাৱনা ধৰ্মেশ্বৰ কোঁৱৰৰ। মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মা। ডুমডুমা সমষ্টিত ৰূপেশ গোৱালা। টিংখং সমষ্টিত বিমল বৰা। খোৱাং সমষ্টিত চক্ৰধৰ গগৈ। নাহৰকটীয়া সমষ্টিত তৰংগ গগৈ। ডিমৌ সমষ্টিত সুশান্ত বৰগোহাঁই। মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মী আৰু মাহমৰা সমষ্টিত যোগেন মোহনে লাভ কৰিব পাৰে প্ৰাৰ্থিত্ব। আৰু এইটো আছিল বিজেপিৰ প্ৰথমটো সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা। আপুনি কোনটো সমষ্টিৰ পৰা ভিডিঅ'টো চাই আছে? আপুনি বিজেপিৰ টিকট কোনে পোৱাটো বিচাৰে কমেণ্টত জনাব পাৰে।